নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ একাউণ্টত সদৰি কৰিলে তথ্য আৰু আজি কিমান লোক আক্ৰান্ত হৈছে ক'ভিড-19ত আৰু কিমান লোক জনে মৃত্যুক সাৱটিছে জানক সবিশেষ কিয়নো ক্ৰমান্বয়ে ৰাজ্যৰ ক'ভিড পৰিস্থিতি বহুখিনি উন্নতি হৈছে আৰু সেই জিলা বিশেষ ক'ভিড নিষেধাজ্ঞা শিথিল কৰা হৈছে আৰু ক'ভিড পৰিস্থিতি উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া ক'ভিডৰ আক্ৰান্তৰ মৃত্যুৰ সংখ্যাও কমি গ'ল কিয়নো কৈছে সেইদৰে ক'ভিড পজিটিভিটি হাৰো ইতিমধ্যে হ্ৰাস আহিছে ৰাজ্যত আজিও ক'ভিড পজিটিভিটি হাৰ 3%তকৈ তলত আহিল আৰু আজিৰ দিনটোত মাত্ৰ ক'ভিডৰ আক্ৰান্ত হৈ প্ৰাণ কাঢ়িছে 37গৰাকী লোকৰ বিগত 24 ঘণ্টাত ৰাজ্যখনত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ 3000 গৰাকী আৰু আজি 1,30,053টা ক'ভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু অতিকৈ এই মুহূৰ্তত ভাল খবৰটো আহি পৰিছে সমগ্ৰ অসমবাসীৰ বাবে কিয়নো কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাৰ মাত্ৰ 158 গৰাকী লোকৰ ক'ভিড পজিটিভ ধৰা পৰিছে এটা আশ্চৰ্যজনক খবৰ এটা বহুতে ভাল খবৰ কিয়নো কামৰূপ মেট্ৰত 1800 লোক আক্ৰান্ত হৈছিল 24 ঘণ্টাত আৰু অৱশেষত সকলো কমি আহি মাত্ৰ 158 গৰাকী লোকহে ক'ভিড পজিটিভিটি হাৰ ধৰা এই মুহূৰ্তত পাছতো আজিৰ দিনটোৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে এটা ভাল খবৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো সপ্তম দৰমহা আয়োগে ইতিমধ্যে চৰকাৰী কৰ্মচাৰীৰ বাবে এটা আনিছে ডাঙৰ খবৰ ৰাজ্যৰ সকলো কৰ্মচাৰী ডিএ বৃদ্ধিৰ লগতে ইমানলৈ বাঢ়িব সকলো দৰমহা কিয়নো সকলোৰে মনত প্ৰশ্ন উদয় হৈ আহিছে যে কেতিয়া ডিএ বৃদ্ধি কৰা হ'ব কিয়নো আগন্তুক 26 জনত অনুষ্ঠিত হ'ব বৈঠক আৰু এই বৈঠকতে দীঘলীয়া ধৰি ডিএ বৃদ্ধিৰ অপেক্ষা অন্ত পৰিব চৰকাৰী কৰ্মচাৰীসকলৰ আৰু তাৰ লগতে অতি ডাঙৰ কথাটো কৈছে যে ইয়াৰ ফলত প্ৰায় 32,400 টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা সেই দীৰ্ঘ সময় ধৰি ডিএৰ অপেক্ষাত ৰখি থকা কৰ্মচাৰীৰ অপেক্ষা অন্ত পৰিব শীঘ্ৰেই আৰু লগতে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মৰ্মে বৃদ্ধি হ'ব বেতন আৰু এই জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ সম্ভাৱনা আছে পূৰ্বে 17% বৃদ্ধি হৈ থকা ডিএ হ'ব 28%লৈ বৃদ্ধি হ'ব আৰু তিনিটা কিস্তিত ডিএ একেলগে বৃদ্ধি কাৰ্যকৰী কৰিব পাৰে চৰকাৰে কিয়নো ইয়াত কৈছে যে 18 মাহৰ পিছত বৃদ্ধি পাবলৈ গৈ আছে ডিএ বিগত বছৰত কৰোনা সংহাৰৰ বাবে চৰকাৰৰ অধীনত কৰ্মচাৰীসকলৰ ডিএ সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল চৰকাৰে আৰু কিন্তু তাৰ পিছতে জানুৱাৰী 2020 জুনৰ 2020লৈকে ইতিমধ্যে 4% ডিএ বৃদ্ধি পাইছিল তাৰপিছত 6 মাহৰ বাবে 3% ডিএ জানুৱাৰী 2021 জুন 2021 4% অৰ্থাৎ 11% ডিএ বৃদ্ধি পাইছিল আৰু পূৰ্বৰ ডিএ 17% ফলত এইবাৰ ডিএৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যৰ সকলো কৰ্মচাৰী মুঠ ডিএ 28% ডিএ বৃদ্ধি পাব আৰু 17% আৰু 11% আৰু 4% সকলো মিলাই ইতিমধ্যে 28% বৃদ্ধি হ'ব পাছতে এই মুহূৰ্তৰ আন এটা ডাঙৰ খবৰ মুকলি হৈছে আজিৰ দিনটোৰ ব্ৰেকিং নিউজ কিয়নো চৰকাৰে 27খনকৈ জিলাত ইতিমধ্যে লকডাউন শিথিল কৰিছে আৰু তাৰপিছতে নতুন নিৰ্দেশনা ইতিমধ্যে আজি আকৌ পুনৰ প্ৰকাশ কৰিছে যে নতুন গাড়ী চলাচল আৰু দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে শিথিল কৰিছে আৰু লগতে 8খন জিলাত সম্পূৰ্ণৰূপে সান্ধ্য আইন সন্ধিয়া 5 বজাৰ পৰা ৰাতিলৈকে ইতিমধ্যে বৃদ্ধি কৰিছে আৰু এতিয়াৰ পৰা সকলো গাড়ী চলাচল গোটেই দিনটো কৰিব পাৰিব আৰু দোকান পোহাৰ খুলিব পাৰিব কিন্তু তাৰ মাজতে এটা কথা উল্লেখ কৰা কথা হৈছে যে এটা কথা নিৰ্দেশ জাৰি কৰিছে যিহেতু লকডাউন শিথিল হৈছে কিন্তু তাৰ মাজতেও আপুনি এটা কথা নিয়ম বান্ধি ৰাখিব লাগিব কিয়নো তাৰিখ আৰু গাড়ী নম্বৰ প্লেট চাইহে এতিয়াৰ পৰা ঘৰৰ বাহিৰে ওলাব পাৰিব যুগ্ম নম্বৰৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা কিয়নো লকডাউন শিথিল হ'ল বুলি আপুনি যধে মধে গাড়ী মন গ'লে উলিয়াই আনিব নোৱাৰিব বাহিৰলৈ কিয়নো যুগ্ম পদ্ধতি বাহাল থাকিব ৰাজ্যত আৰু লকডাউন শিথিল হ'লেও ইতিমধ্যে যুগ্ম পদ্ধতিৰে চলিব বাহনসমূহ আৰু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এই নিৰ্দেশনা আৰু যিহেতু সমগ্ৰ ৰাজ্যৰ 27-28খনকৈ জিলাৰ সান্ধ্য আইন সম্পূৰ্ণৰূপে শিথিল কৰি দিলে কিন্তু তাৰ মাজতেও ইতিমধ্যে আপুনি এইটো নিয়ম মানি চলিব লাগিব যে যুগ্ম আপুনি আপুনি যি পদ্ধতি বান্ধি দিছিল এই পদ্ধতি আপুনি মানি চলিব লাগিব আৰু নতুন SOP ইতিমধ্যে পাছতে এটি ঘোষণা কৰিছে GP সিং কিয়নো নতুন SOP ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া GP সিঙে এই কথা স্পষ্ট ঘোষণা কৰিছে আৰু এটা কথা উল্লেখনীয় যে প্ৰতিখন জিলাতে প্ৰযোজ্য হ'ব এই নিয়ম ৰাজ্যৰ 33খন জিলাতে প্ৰযোজ্য হ'ব এই বৃহৎ নিয়ম আৰু অহা 22 তাৰিখলৈ এই প্ৰযোজ্য হ'ব আজি পোৱাৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো অসমৰ এই 6খন জিলাত হ'ব সম্পূৰ্ণ লকডাউন যিহেতু সম্পূৰ্ণৰূপে 27খন জিলাৰ সম্পূৰ্ণ খুলি দিয়া হৈছে লকডাউন শিথিল কৰি দিয়া হৈছে আৰু যেহেতু অসমৰ 33খন জিলা সেইবাবে অসমৰ 27খন জিলাত খুলিলে আৰু 6খন জিলাত হ'ব সম্পূৰ্ণ লকডাউন আপুনি কোনখন জিলাৰ বাসিন্দা আপোনাৰ জিলাখনতো হ'ব সম্পূৰ্ণ লকডাউন 21 জুনৰ আগতে হ'ব এই সিদ্ধান্ত
আৰু 6খন জিলাত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা আৰু 21 জুনৰ ইতিমধ্যে একাধিক জিলাত লকডাউনৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে এই জিলাসমূহত চোকা নজৰ ৰাখিছে স্বাস্থ্য বিভাগে কিয়নো যোৰহাট কাছাৰ ডিব্ৰুগড় নগাঁও শোণিতপুৰ তিনিচুকীয়া ভয়ানক পৰিৱেশ আৰু এইকেইখন জিলাৰ পজিটিভিটি হাৰ ইতিমধ্যে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইসমূহ জিলা আৰু এই 6খন জিলাত ভয়ংকৰ ৰূপত কৰোনাৰ গণসংক্ৰমণ দেখিবলৈ পোৱা গৈছে তাৰ বাবে এই কঠোৰ সিদ্ধান্ত আৰু অহা 21 জুনৰ ভিতৰত যদি এই 6খন জিলা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ নাহে তেন্তে সান্ধ্য আইন অথবা কোনো নিয়ম নীতি নহয় সম্পূৰ্ণৰূপে লকডাউন কৰি দিয়া ঘোষণা কৰিব ৰাজ্য চৰকাৰে এই কথা আজি স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো ইয়াত কোনো সান্ধ্য আইন অথবা দিনত গাড়ী চলাচলৰ কথা নাহে যদি এই 4-5 দিনৰ ভিতৰত ক'ভিড পৰিস্থিতি ভাললৈ নাহে তেন্তে এই 6খনকৈ জিলাত অসমৰ 6খনকৈ জিলাত সম্পূৰ্ণৰূপে লকডাউন কৰি দিয়া হ'ব এই কথা স্পষ্ট কৰি দিলে ৰাজ্য চৰকাৰে আৰু তাৰ লগতে আজিৰ পৰা শিথিল হৈছে 27খনকৈ জিলাৰ সান্ধ্য আইন লগতে দোকান পোহাৰ খোলা সময় পোৱাৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আছে এটা ব্ৰেকিং নিউজ কিয়নো কেবিনেট বৈঠকৰ অন্ত পৰিছে আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এক হাই ভল্টেজ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু ইয়াতে লৈছে বৃহৎ কেইটামান সিদ্ধান্ত শিক্ষা স্বাস্থ্য অপৰাধ নিয়ন্ত্ৰণৰ লগতে অসমৰ নতুন SOP সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত দুঘণ্টীয়া এই বৈঠকৰ ৰাজ্যখনৰ বিভিন্ন দিশত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটৰ বৈঠকত লোৱা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ইয়াত উল্লেখ কৰা হৈছে আৰু 1 নম্বৰতে কৈছে যে আজিৰ কেবিনেটত ৰাজ্যৰ নতুনকৈ 4টা ফৰেনচিক লেবৰেটৰী স্থাপনৰ বাবে অনুমোদন জনাইছে আৰু ইয়াত ফৰেনচিক লেবৰেটৰী ক্ৰমে শিলচৰ চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু বঙাইগাঁও অসামৰিক চিকিৎসা মহাবিদ্যালয়ত হ'ব আৰু নতুনকৈ স্থাপন কৰিবলগীয়া এই ফৰেনচিক লেবৰেটৰীকেইটা কাৰ্যক্ষম হৈ উঠিলে অপৰাধ অনুসন্ধানৰ ব্যৱস্থা অধিক শক্তিশালী হ'ব আৰু তাৰপিছতে কৈছে 2 নম্বৰতে শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ বাবে সমাজ কল্যাণ বিভাগে ৰূপায়ণ কৰা পৰিপূৰক পুষ্টি আঁচনিৰ অধীনত গতিশীল আৰু কৰি তুলিবলৈ এই আঁচনিৰ অধীনত ক্ৰয় কৰা চাউল ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লয় ইয়াৰ ফলত চৰকাৰী ধনৰ ৰাহি আৰু এই ধনেৰে অন্যান্য পুষ্টিকৰ সামগ্ৰী ক্ৰয় কৰি যোগান ধৰা হ'ব তদুপৰি এতিয়াৰ পৰা এই আঁচনিখনৰ ৰূপায়ণত চিলিং ব্যৱস্থা প্ৰযোজ্য নহ'ব আৰু 3 নম্বৰতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে আজিৰ পৰা কেবিনেট ৰাজ্যত নতুনকৈ প্ৰতিষ্ঠা কৰা 5খন বিশ্ববিদ্যালয় ক্ৰমে নাৰায়ণপুৰস্থিত মহাদেৱ বিশ্ববিদ্যালয় বজালী ভট্টদেৱ বিশ্ববিদ্যালয়কে ধৰি কেইখন বিশ্ববিদ্যালয় আৰু ৰবীন্দ্ৰ ঠাকুৰ বিশ্ববিদ্যালয় বিধি অনুমোদন জনাইছে ইয়াৰ ফলত এতিয়াৰ পৰা বিশ্ববিদ্যালয়কেইখনে বিভিন্ন পৰিদৰ্শনসমূহ আৰু কৰাৰ লগতে শৈক্ষিক কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলাই নিব পাৰিব আৰু আজিৰ কেবিনেটৰ অন্তত অৰ্থাৎ 4 নম্বৰত কৈছে যে কেবিনেটে সাম্প্ৰদায়িক ক'ভিড পৰিস্থিতি বিতং পৰ্যালোচনা অন্তত সিদ্ধান্ত লয় যে প্ৰচলিত ব্যৱস্থা অনুসৰি আগন্তুক উচ্চ মাধ্যমিক হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা কৰা সম্ভৱ নহয় সেয়েহে অহা 18 জুন তাৰিখে শিক্ষা বিভাগে সকলো পক্ষৰ সৈতে আলোচনা মাধ্যমেৰে এই সংক্ৰান্তৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পাছতো আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে এনে পৰিৱেশত মেট্ৰিক HS পৰীক্ষা পাতিব নোৱাৰি ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই কথা স্পষ্ট কৰিছে কিয়নো ইতিমধ্যে ৰাজ্যত অনুষ্ঠিত হ'ব লাগে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ এই সন্দৰ্ভত বহু সময় ধৰি আলোচনা কৰা হয় আৰু এই আলোচনাৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে পৰামৰ্শ দিয়ে যে বৰ্তমানৰ পৰিস্থিতি পৰীক্ষা পাতিব পৰা নাযায় কিন্তু এই সিদ্ধান্ত একেবাৰে চূড়ান্ত নহয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰু কেবিনেটৰ বৈঠকৰ পিছত আয়োজন কৰা সংবাদমেল মন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাৰ সন্দৰ্ভত অহা 18 জুনত শিক্ষা বিভাগে ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰিব বুলিও জানিবলৈ দি যায় কিন্তু এইখিনিতে আহিছে ডাঙৰ কথা কিয়নো কেশৱ মহন্তই লগতে কৈছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰু হায়াৰ মাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত আজি কেবিনেটৰ বহু সময় আলোচনা হয় স্বাস্থ্য বিভাগে সকলো তথ্য দিয়ে কেবিনেটত 4,40,000 মেট্ৰিক পৰীক্ষা দিব আৰু 2,50,000 হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব আৰু তেওঁলোকৰ সৈতে অভিভাৱক আহিব 0 পৰা 18 বছৰ ক'ভিড সংক্ৰমণৰ 14% আৰু 11 পৰা 10 বছৰলৈ শতাংশ আক্ৰান্ত হৈছে এনে পৰিস্থিতি পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয় এই কথা আজি